প্ৰথম কথা হৈছে যে অহা 30 তাৰিখে মই সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰা অৱসৰ গ্ৰহণ কৰি আছোঁ। ইতিমধ্যে আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 30 তাৰিখে আমি সাধাৰণ সভাৰ জৰিয়তে মই অৱসৰ গ্ৰহণ কৰিম, কাৰণ আমাৰ সংবিধান মতে বয়সৰ এটা সীমা নিৰ্ধাৰণ কৰা থাকে। গতিকে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি সংবিধানক সন্মান জনাই আৰু যিহেতু মোৰো এটা দীৰ্ঘম্যাদী সংখ্যালঘু ৰাইজক সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত এটা ৰণকৌশল তৈয়াৰ কৰিব লাগিব। গতিকে সেই ক্ষেত্ৰত মই নিশ্চিতভাৱে 30 তাৰিখে অৱসৰ গ্ৰহণ কৰিম। আৰু এই ক্ষেত্ৰত মই অসমৰ সংখ্যালঘু ৰাইজ, বুদ্ধিজীৱী, সাংবাদিক মহল সকলোৰে পৰামৰ্শ বিচাৰিছোঁ। ইতিমধ্যে দেখিছোঁ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কথা বাৰ্তা ওলাই আছে যে ৰাজনীতিত যোগদান কৰিম নে নকৰিম, এই কথা বাৰ্তাবিলাক লৈ ওলাই আছে। গতিকে এই কথা বাৰ্তাবিলাক মই আলোচনা কৰি আছোঁ। মোৰ শুভাকাংক্ষী, মোৰ পৰিয়াল, মোৰ আমচুৰ পৰিয়াল বা অসমৰ সংবাদ জগত, অসমৰ বুদ্ধিজীৱী মহল সকলোৰ লগত মই আলোচনা কৰি আছোঁ যে অসমৰ সংখ্যালঘুসকল আটাইতকৈ নিষ্পেষিত আৰু নিৰ্যাতিত হওক। আজি শৈক্ষিক ক্ষেত্ৰতে হওক, ৰাজনৈতিক ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে হওক, প্ৰতিটো ক্ষেত্ৰতে আজি সংখ্যালঘুসকল নিৰ্যাতিত হৈ আছে। গতিকে এই সকলো সমস্যা আমি ৰাজপথত দাঙি ধৰিছিলোঁ। গতিকে এই সকলো সমস্যাবিলাক আমি কেনেকৈ আকৌ ৰাজনৈতিকভাৱে সমাধান কৰিব পৰা যায় বা ৰাজনৈতিকভাৱে কথা বাৰ্তাবিলাক কেনেকৈ লৈ যাব পৰা যায়, এই কথাবিলাক আমি সংখ্যালঘু ৰাইজৰ লগত সমস্যাবিলাক সমাধান কৰিব পৰা যায়, এই কথা বাৰ্তাবিলাক আমি চিন্তা চৰ্চা কৰি আছোঁ। আৰু তাৰ কাৰণে মই অসমৰ ৰাইজৰ পৰামৰ্শ বিচাৰিছোঁ যে অহা দিনবিলাকত 30 তাৰিখৰ পিছত মই কি কৰিলে, ৰাজনীতি কৰিলে বা অন্য কিবা কৰিলে মই সংখ্যালঘু ৰাইজৰ এই সমস্যাখিনি বলিষ্ঠভাৱে অসমৰ ভূমিত উত্থাপন কৰি অসম আৰু অসমীয়াৰ লগতে সংখ্যালঘু জাতিটোক আগুৱাই লৈ যাব পাৰিম। চাওক, ছিজনগ্ৰাম হৈছে, এতিয়া প্ৰথম কথা হৈছে যে ৰাজনৈতিকভাৱে এতিয়ালৈকে মই কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। ৰাজনৈতিকভাৱে অহা 30 তাৰিখৰ পিছত যদি ৰাজনৈতিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ হয় আপোনালোকক মাতি মই সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু কথা আহিল ছিজনগ্ৰাম হৈছে মোৰ গৃহভূমি, ছিজনগ্ৰাম হৈছে মোৰ জন্মঠাই। গতিকে ছিজনগ্ৰাম সমষ্টি আজি অভয়পুৰী নৰ্থ চাউথ একেলগ কৰি ছিজনগ্ৰাম হৈছে আৰু মই এই বঙাইগাঁও জিলাৰ বাসিন্দা আৰু বঙাইগাঁও জিলাৰ এটা সমষ্টি হৈছে ছিজনগ্ৰাম সমষ্টি। গতিকে স্বাভাৱিকতে মোৰ ইয়াত ঘূৰা পকাটো বেছি হ'বই, স্বাভাৱিকতে মই ইয়াত চলা ফুৰাৰ বেছি হ'ব, মোৰ ইয়াত সকলো মানুহ চিনাকি থাকিবই। গতিকে নিশ্চিতভাৱে এইটো কাৰণেই হয়তো কথাবিলাক ওলাই আছে যে মই ছিজনগ্ৰাম সমষ্টিত ইলেকশ্যন কৰিম। হয়, ৰাজনৈতিকভাৱে যদি কোনো সিদ্ধান্ত গ্ৰহণ কৰা হয় নিশ্চিতভাৱে মই বিচাৰিম যে মোৰ জন্মঠাই, মোৰ গৃহভূমি, যদি গৃহভূমিতেই মই আচলতে মই অসমৰ সংখ্যালঘু ৰাইজৰ হকে কাম কৰিম, অসমৰ হৈ কাম কৰিম, কিন্তু নিশ্চিতভাৱে গৃহভূমিৰ কাৰণে অকণমান হ'লেও টান থাকিব। গতিকে মোৰ গৃহ জিলাখনতেই মই কাম কৰাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিম। চাওক, 30 তাৰিখত মইতো কিবা এটা কৰিব লাগিব। মই প্ৰথম কথা হৈছে যে মই সংখ্যালঘু ৰাইজৰ যিখিনি সমস্যা লৈ যুঁজিছোঁ এই সমস্যাখিনি লৈ মই মৃত্যুৰ আগদিনাখন যুঁজিব বিচাৰিছোঁ, কাৰণ সেইখিনি সমাধান নোহোৱালৈকে। আৰু সেইখিনি সমাধান নোহোৱালৈকে এতিয়া মই যিহেতু আমচুৰ প্লেটফৰ্মৰ পৰা আঁতৰি আহিম, নিশ্চিতভাৱে মই কোনো এটা প্লেটফৰ্ম বাছি ল'ব লাগিব। গতিকে সেয়া ৰাজনৈতিক হওক বা অন্য কিবা হওক। গতিকে যিহেতু 26ৰ নিৰ্বাচন ওচৰত চাপি আহিছে, যাৰ কাৰণে হয়তো কথা বাৰ্তাবিলাক ওলাই আছে। গতিকে এতিয়ালৈকে মই ৰাজনৈতিকভাৱে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। 30 তাৰিখে মই বিদায় লোৱাৰ পিছত নিশ্চিতভাৱে এই সংখ্যালঘুৰ প্ৰতিটো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ ক'ৰ পৰা ল'লে ভাল হ'ব তাৰ কাৰণে সেইটো ক্ষেত্ৰতে মই আগবাঢ়ি যাম। চাওক, ইতিমধ্যে বহুতে মোক পৰামৰ্শ আগবঢ়াই আছে। মোৰ আমচুৰ পৰিয়ালেও পৰামৰ্শ আগবঢ়াইছে, সংখ্যালঘু ৰাইজৰ পৰামৰ্শ আগবঢ়াইছে, বুদ্ধিজীৱী মহলৰ সংখ্যাগুৰু বিভিন্ন শুভাকাংক্ষী আছে, তেওঁলোকেও মোক পৰামৰ্শ আগবঢ়াইছে যে সংখ্যালঘু ৰাইজৰ এই কথা বাৰ্তাবিলাক আচলতে সঠিক আৰু শুদ্ধ ঠাইত উপস্থাপন হোৱাত আচলতে দেৰি হৈ আছে আৰু উপস্থাপন হৈ থকা নাই, আৰু সংখ্যালঘু ৰাইজৰ কথাখিনি বলিষ্ঠভাৱে উত্থাপন হৈ থকা নাই। গতিকে আমি বহুতেই মই পৰামৰ্শ দিছোঁ যে ৰাজনৈতিকভাৱে আপুনি সিদ্ধান্ত গ্ৰহণ কৰি সংখ্যালঘু ৰাইজৰ যিখিনি মূল সমস্যা আছে এইখিনি সমাধান কৰাৰ ক্ষেত্ৰত আমচুত যেনেকুৱা ধৰণে এটা বলিষ্ঠ ভূমিকা লৈছে সেই ধৰণে ভূমিকা আপুনি ল'ব লাগে। গতিকে তেনেকুৱা ক্ষেত্ৰত মই চিন্তা কৰি আছোঁ যে ৰাইজৰ যিহেতু বিচাৰি আছে বা বিশেষকৈ মোৰ গৃহ জিলা বা গৃহ সমষ্টিৰ ৰাইজেও বিচাৰি আছে যে মই কিবা এটা কৰিব লাগে, নিশ্চিতভাৱে তেনেকুৱা এটা চিন্তা চৰ্চা 30 তাৰিখৰ পিছত কৰিলে আপোনালোকক জনাম। চাওক, এতিয়ালৈকে মই কাৰো লগত যোগাযোগ কৰা নাই। মই কোনো ৰাজনৈতিক দলৰ লগত ইতিমধ্যে কোনো ধৰণৰ যোগাযোগ হোৱা নাই। তেনেকুৱা হয়, আমাৰ বিভিন্ন মানুহে বিভিন্ন ধৰণৰ বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ কথা বাৰ্তা উলিয়াই আছে। এতিয়ালৈকে প্ৰত্যক্ষভাৱে যিহেতু মই কোনো ধৰণৰ যোগাযোগ কৰা নাই, মই বিচাৰিছোঁ যে 30 তাৰিখটো যিহেতু মই সভাপতি হৈ আছোঁ, 30 তাৰিখ যোৱাৰ পিছতহে বাকী কথাখিনি মই মুকলিকৈ ক'ব পাৰিম। চাওক, ৰাজনৈতিক নীতি আদৰ্শৰ কথাটো এটা সুকীয়া বস্তু। মই যিহেতু এটা ছাত্ৰ সংগঠন কৰি আহিছোঁ, এটা স্পষ্ট কথা, মই মানুহৰ হৈ ৰাজনীতি কৰিব বিচাৰোঁ, মই শিক্ষাৰ হৈ ৰাজনীতি কৰিব পাৰিছোঁ, অসমখনৰ উন্নয়নৰ হৈ ৰাজনীতি কৰিছোঁ, জাত পাতৰ ৰাজনীতি, মই ঘৃণা ৰাজনীতি পৰিহাৰ কৰি সমন্বয় ৰাজনীতি কৰিব বিচাৰিছোঁ। আৰু সকলোৱে এই ৰাজনীতি কৰাটো উচিত যে আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ সমন্বয়, সমমৰ্যাদা আৰু সমবিকাশ হ'লেহে অসমখন আগুৱাই যাব, আৰু সমন্বয় সৃষ্টি ভাতৃত্ববোধ থাকিলেহে অসমখন আমি আৰু অধিক আগুৱাই লৈ যাব পাৰিম। গতিকে তেনেকুৱা এটা ৰাজনীতিৰ পৰিৱেশ মোৰ নিচিনা এজন উদীয়মান যুৱক বা আপোনালোকৰ দৰে ব্যক্তি সকলোৱে বিচাৰে, আৰু তেনেকুৱা এটা ৰাজনীতি বিচাৰোঁ যিটো অসমত এই পৰিৱেশত আচলতে তেনেকুৱা ৰাজনীতি হৈ থকা নাই। গতিকে আমি এটা মূল্যবোধৰ ৰাজনীতি বিচাৰিছোঁ, আমি সমন্বয় ৰাজনীতি বিচাৰিছোঁ, ভাতৃত্ববোধৰ ৰাজনীতি বিচাৰিছোঁ, আমি মানুহ সকলো জাতি জনগোষ্ঠীৰ সমন্বয়, সমমৰ্যাদা আৰু সমবিকাশেৰে আগুৱাই লৈ যোৱাৰ এটা ৰাজনীতি আমি বিচাৰিছোঁ, আৰু তেনেকুৱা ৰাজনীতি হোৱাটো উচিত। চাওক, ৰাজনীতি হৈছে এটা গণতান্ত্ৰিক পৰম্পৰা, মানে নিৰ্বাচন আহিব আৰু মানুহৰ এটা অধিকাৰ।
মানে ৰাজনীতি কৰা ভোটাধিকাৰ সাব্যস্ত কৰা মানুহৰ এটা অধিকাৰ গতিকে হয় সংখ্যালঘু ৰাইজে ৰাজনীতি কৰিব গ'লে মই ভাবোঁ যে সংখ্যালঘু ৰাইজে বিবেকক প্ৰাধান্য দি ৰাজনীতি কৰিব লাগে আমি আৱেগক প্ৰাধান্য দি ৰাজনীতি কৰাটো উচিত নহয় আৱেগক প্ৰাধান্য দি ৰাজনীতি কৰিলে আমি আমাৰ যি জনপ্ৰতিনিধিবিলাক নিৰ্বাচিত হয় সেই প্ৰতিনিধিখিনি সঠিক আৰু শুদ্ধ নিৰ্বাচিত হোৱাতকৈ নোহোৱাটো দেখা যায় গতিকে আমি সংখ্যালঘু ৰাইজক এটাই আহ্বান জনাম দল মতৰ কথা নাই আমি সংখ্যালঘু ৰাইজৰ কথাখিনি সমস্যাখিনি বলিষ্ঠভাৱে উত্থাপন কৰিবৰ কাৰণে বিবেকৰ ৰাজনীতিৰে আচলতে উপযুক্ত আৰু যি মানুহ নিৰ্বাচিত কৰিলে অসমৰো লাভ হ'ব সংখ্যালঘু জনগোষ্ঠীটোৰ লাভ হ'ব স্থানীয় সমষ্টিখনৰ লাভ হ'ব তেনেকুৱা জনপ্ৰতিনিধিক নিৰ্বাচন কৰিব লাগে গতিকে মই আৱেগৰ ৰাজনীতি পৰিহাৰ কৰি বিবেকৰ ৰাজনীতি কৰিবৰ কাৰণে সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ আৰু ৰাজনীতি গণতান্ত্ৰিক এটা পৰম্পৰা আৰু অধিকাৰ এইটো এটা নিজৰ অধিকাৰ গতিকে ইয়াত থাকিবই গতিকে এইখিনি মানুহ কৰিবই গতিকে তেনেকুৱা কোনো কথা নাই যে মানে কোনোবাই ৰাজনীতি কৰিলেই মূৰ্খ হ'ল এইটো কথা নাই তেনে ৰাজনীতি কৰিলে যে মূৰ্খ হয় তেনে তেওঁ বিধায়ক কিয় হৈ আছে 30 তাৰিখৰ পিছত সক্ৰিয় ৰাজনীতি যাব 30 তাৰিখৰ পিছত মোৰ পৰৱৰ্তী ৰণকৌশল মই আপোনালোকক মাতি অৱগত কৰিম চাওক তেনেকুৱা কোনো কথা নাই মই কামক বিশ্বাস কৰোঁ মই সংখ্যালঘু ৰাইজৰ হৈ অসমৰ হৈ কাম কৰিছোঁ সমন্বয়ৰ হৈ ভাতৃত্ববোধৰ হৈ কাম কৰিছোঁ গতিকে মোৰ বিশ্বাস আছে যে অসমৰ ৰাইজে এটা সঠিক সিদ্ধান্ত মোক দিব আৰু বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ কথা বাৰ্তা নিজৰ মাজত উলিয়াব পাৰে মোৰ লগত প্ৰত্যক্ষভাৱে কোনো ধৰণৰ যোগাযোগ এতিয়ালৈকে হোৱা নাই বহুতে বিভিন্ন ধৰণৰ কথা বাৰ্তাবিলাক কৈ আছে গতিকে অহা দিনবিলাকত মই ভাবোঁ যে মই সকলোৰে লগত আলোচনা কৰি এটা সঠিক আৰু শুদ্ধ সিদ্ধান্ত লৈ অসমৰ হৈ কাম কৰিম তেনেকুৱা কোনো কথা নাই মই এটা কথাই বিশ্বাস কৰোঁ যে মই মানুহৰ হৈ ৰাজনীতি কৰিব বিচাৰিছোঁ মানৱতাৰ হৈ সমন্বয়ৰ হৈ আৰু সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ন সমমৰ্যাদাৰ বিকাশৰ হৈ ৰাজনীতি কৰাটো মই বিচাৰোঁ যিহেতু মই তেনেকুৱা কথাটো বিচাৰোঁ গতিকে মই তেনেকুৱা ধৰণৰ ইমান ডাঙৰ ষ্টেপ লোৱাৰ বা এনেকুৱা ধৰণৰ কথা বাৰ্তা মোৰ ব্ৰেইনত নাই বা মোৰ মন মগজুত নাই মই বিচাৰিছোঁ যে 30 তাৰিখৰ পিছত মই সকলোৰে লগত মিলি এটা শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিম